মানে সেই দেখোন মানুহ মাৰিলে গৰু মাৰিলে চালি নাই মই সেইটো ল'লোঁ ল'লি অঁ গাড়ী নম্বৰটো কেনেকৈ পাম আগফালে 8টা গৰু মাৰিছে ৰাতিপুৱাৰ পৰা ঘাঁহ খাই আৰু গধূলি ঘৰত আহিব বিচাৰে হয় ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ তিনিচুকীয়া চানমাৰী চাহ বাগিচাৰ টিং লাইনত আজি এটা অতি দুৰ্ভাগ্যজনক দুৰ্ঘটনা পতিত হয় আৰু ইয়াতে আমাৰ চানমাৰীৰে টিং লাইন নিবাসী লাচু পৰ্জা নামৰ এজন 51 বছৰীয়া বৃদ্ধ তেওঁক গাড়ী এখনে TTC ইনফ্ৰা নামৰ এটা কোম্পানীয়ে যিটো মানে কি 4-লেনযুক্ত যিটো ৰাস্তা সেই ৰাস্তা নিৰ্মাণ কৰা কোম্পানীটোৰ ডাম্পাৰ এখনে মহদিয়াই মাৰি মেলি গুচি যায় আৰু লগতে তেওঁক মৰাৰ লগে লগে লাচু পৰ্জা নামৰ ব্যক্তিজনক মৰাৰ লগে লগে 7টাকৈ গৰু মাৰি থৈ গুচি গৈছে গতিকে আমি এইটো কথাৰে এটাই কথা হিচাপত আমি ধিক্কাৰ জনাইছোঁ যিহেতু তেওঁলোকে ৰাস্তা নিৰ্মাণ কৰিছে আৰু এই ৰাস্তা নিৰ্মাণ কৰা গাড়ী এখনে যদি মানুহ এজনক মহদিয়াই লৈ যায় লগতে 7টা গৰু মহদিয়াই লৈ যায় এনেকুৱা এটা কোম্পানীক আচলতে ব্লেকলিষ্ট কৰিব লাগে বিশেষভাৱে আমি এইটোৱে অনুৰোধ জনাইছোঁ আৰু লগে লগে এটা কথা আমি স্পষ্টভাৱে চানমাৰীবাসী ৰাইজৰ হৈ আমি এটা কথা জনাব বিচাৰিছোঁ যে যিজন লাচু পৰ্জা এক্সিডেণ্ট হৈছে ইয়াৰ আগতো মানে কি আমাৰ টিনা নামৰ ল'ৰা এজনেও এক্সিডেণ্ট হৈছিলে তেওঁৰো আজিলৈকে একো এটা মানে চিকিৎসাৰ ব্যৱস্থা কৰি নিদিলে গতিকে এতিয়া যিজন লাচু পৰ্জাৰ চিকিৎসাটো অতি শীঘ্ৰে তৎকালীনভাৱে আৰোগ্য হোৱাকৈ চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে আৰু লগে লগে তেওঁ যাতে অতি শীঘ্ৰে আৰোগ্য হ'ব লাগে তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু TTC ইনফ্ৰাই গোটেই ব্যৱস্থাটো কিন্তু ইয়াৰ চিকিৎসাৰ ব্যৱস্থাটো ল'ব লাগিব আৰু লগতে যি 7টা গৰু মাৰিছে এই গোটেই 7টা গৰুৰ যিসকল গৰাকী যিসকল মালিক আছে সেই মালিকসকলৰ লগত তেওঁলোকৰ যিখিনি খৰচ আছে সেই খৰচখিনি কিন্তু ব্যয় কৰিব লাগে এইটোৱে আমাৰ জনসাধাৰণৰ ফালৰ পৰা আমাৰ আহ্বান